অসমৰ প্ৰেক্ষাপট ভাল হ'ব। লোকসভা নিৰ্বাচনত উজনিৰ পৰা নামনিলৈ বৰাক ভেলীলৈ সকলোতে ৰাইজে বিজেপি চৰকাৰৰ প্ৰতি বিক্ষোভ দেখাইছে আৰু এই বিক্ষোভ দিন যোৱাৰ লগে লগে আৰু বাঢ়ি যাব। গতিকে অসমখন এই মুহূৰ্তত বিজেপি চৰকাৰৰ লগত নাই। অসমৰ জনসাধাৰণ বিজেপি চৰকাৰত নাই। কিছু লোকসভাত নিৰ্বাচনত ওলাই আহিছে চৰকাৰৰ লগৰ ফালৰ পৰা, কিছু ওলাই আহিছে বিজেপি এজেপিৰ ফালৰ পৰা। আৰু যিমানেই দিন যাব সিমানেই বিজেপি এজেপি আৰু এই চৰকাৰৰ পক্ষৰ পৰা ৰাইজ ওলাই আহি কংগ্ৰেছৰ লগত থাকিব, কংগ্ৰেছ মিত্ৰজোঁটৰ লগত থাকিব, ইণ্ডিয়া মৰ্চাৰ লগত থাকিব। এতিয়া নিৰ্বাচন হৈছে, এইখন গণতন্ত্ৰ দেশ। ইয়াতে বিভিন্নজনে বিভিন্ন মত পোষণ কৰিব পাৰে, বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াব পাৰে। তাত আমাৰ ক'বলগীয়া নাই। মই ভাবোঁ যে প্ৰশান্ত কিশোৰ ডাঙৰীয়াই হওক বা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই হওক বা এনেকুৱা আৰু হাজাৰ হাজাৰ মানুহে মত পোষণ কৰিছে বা মন্তব্য দিছে। নিজৰ নিজৰ মন্তব্য তেওঁলোকৰ লগত থাকিব। তেওঁলোকে নিজৰ নিজৰ কথাখিনি কৈছে নিজৰ নিজৰ বিচাৰ বিবেচনাৰে। কিন্তু আমি কৈছোঁ যে কংগ্ৰেছ দল বা ইণ্ডিয়া মৰ্চা এইবাৰ চৰকাৰ গঠন কৰিব। দিল্লীত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব। চাওক, একেবাৰে স্পষ্ট কথা মই কওঁ, মই কাৰো প্ৰসংগত কথাখিনি নকওঁ। কংগ্ৰেছ দল আজি যে জীয়াই আছে, কংগ্ৰেছ দলে যে ৰণ কৰি আছে, কংগ্ৰেছ দলে যে সমাজৰ কাৰণে, দেশৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, ৰাজ্যৰ জনতা দেশৰ জনতাৰ কাৰণে কাম কৰি আছে, তাৰে মূল চাবিকাঠি হ'ল আমাৰ তৃণমূল পৰ্যায়ৰ সেই কৰ্মীসকল। সেই বুথ লেভেলৰ কংগ্ৰেছ কৰ্মীসকল, মণ্ডল লেভেলৰ কংগ্ৰেছ কৰ্মীসকল, ব্লক লেভেলৰ কংগ্ৰেছ কৰ্মীসকল, জিলা পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল, সেই কৰ্মীসকলেইতো কংগ্ৰেছ দল জীয়াই ৰাখিছে। আজি কংগ্ৰেছ দল কেন্দ্ৰত শাসন কৰিছে, ৰাজ্যত শাসন কৰিছে। আজি কোনোবাই প্ৰধানমন্ত্ৰী হৈছিল, কোনোবা মন্ত্ৰী হৈছিল, কোনোবা বিধায়ক, কোনোবা MP। এই গোটেইখিনি নেপথ্যত সেই কংগ্ৰেছ কৰ্মীসকলৰ হাৰ ভঙা কষ্ট। এই কংগ্ৰেছ কৰ্মীসকলে ৰদে বৰষুণে দলটোৰ কাৰণে যি শ্ৰম কৰে, তাৰ পৰিণতিতেইতো MP MLA হয়। গতিকে আমি কংগ্ৰেছ দলৰ নেতাসকলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সকলো সময়ত আমি সন্মানৰ চকুৰে দেখোঁ আৰু তেওঁলোকে আমাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট। তেওঁলোকে আমাৰ কাৰণে সকলোতকৈ দুৰুদি। তেওঁলোকে আমাৰ কাৰণে সকলোতকৈ দলটোক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে যে জীয়াই ৰাখে, এই কথাটো প্ৰতিটো মুহূৰ্তত কংগ্ৰেছৰ নেতাকৰ্মীসকলে মনত ৰাখে।